নমস্কাৰ মই মিতুস্মিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি যাই আছোঁ আমি মইনাপুখুৰী আৰু চাওক দুটা বেগ এইটো এটা বেগ মানে আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব কি দিলো এইটো একো নহয় গাইস ভিডিঅ'টো আপোনালোকে চাই থাকক তাৰ পিছত আপোনালোকে গম পাব মাতা কি মইনাপুখুৰী যেটো নেকি ভাৰত আৰু ভূটানৰ ঠিক মাজত অৱস্থিত এটা পুখুৰী ইয়াৰ এটা প্ৰসিদ্ধ মন্দিৰ আছে য'ত প্ৰত্যেক বছৰে লাখ লাখ মানুহ আহে মন্দিৰটোৰ ঠিক কাষত এটা পুখুৰী আছে হেইটোৱে হৈছে মইনাপুখুৰী আপোনালোক সকলোৱে নিশ্চয় বেলেগ ধৰণৰ সকলোৱে পুখুৰী দেখিছে কিন্তু এইটো পুখুৰীত কেতিয়াও পানী নুহুকায় এই পুখুৰীটো যেতিয়া গছৰ পাতবোৰ সৰি লেতেৰা হৈ আছিল তেতিয়া 2-3 মাহ ধৰি চৰাই চিৰিকটিবোৰে তাকে গুচোৱাত ব্যস্ত হৈ আছিল সেই কাৰণে এই পুখুৰীটো সদায় সাফা হৈ আছিল আৰু সেই কাৰণে এই মন্দিৰটোৰ নাম মইনাপুখুৰী ৰাখিছিল अरे कहना क्या चाहते हो এতিয়া আমি দুজনীয়ে মানে পাহাৰত যাব খাজু উঠি আছো দে কথা এটা পাৰো বুলিছ না হাই বুলিও পারে না তো তে যাই আছো মানুহ প্রবলি খাই গাড়ি সব হাই বুলি কো হাই মানুহ সব মানুহ এই নাম সব কইছো গাড়ি ক্যামেরাম্যান এই গাড়ি সব বাইক এ আমি ধূপ চাকি লৈ আছো এইফালে দি আছে এইখিনি আমি সেম মাটো নাই কোনা ৰ খাই বুলি ক লাজ তো গাইস আমি এতিয়া এই মাটো দি লিখি পেলাই আমি যাই আছো সেইটো মন্দিৰ তাত মানে নতুনকৈ কৰি আছে আৰু এইফালে উঠি আছো এই বৰখনত চিৰি ভাঙি গৈছে পানী ফাইনালি গাইস আমাৰ মঞ্জিল আহি পালো তো গাইস এইটোৱে হৈছে মইনাপুখুৰীৰ মন্দিৰ আৰু এইটোৱে হৈছে মইনাপুখুৰীটো আমি বাৰু অলপ পিছত যাম তাত পুখুৰী পাৰে আমি যাই আছো এই পুখুৰী পাৰতে দিয়ক এটা হাই বুলি কও এই মইনাপুখুৰীৰ মা লাগি আছো হা আছে ৰাতে অসংখ্য মানুহ আছে অসংখ্য আছে মইনাপুখুৰীৰ পানী এটা যাব লাগে ইতিমধ্যে ৰাস্তা দি আছো এই গাইস তো
তো গাইজ আমি আহিছোঁ এতিয়া সুৰংগটোত সেৱা ল'ব ইয়াৰ মানুহ চাওক তো গাইজ মই সুৰংগটোৰ পৰা ওলালোঁ চাওক কি হ'ল আমি এতিয়া আৰু এটা সুৰংগত সেৱা কৰোঁ সুৰংগ নহয় চৰি শিৱলিংগত আমাৰ ভাইটি মামা হাই বুলি কওঁ এটা হাই বুলি কওঁ আৰু আগত যাই আছে আমাৰ মানুহ তো গাইজ আমি শিৱলিংগত সেৱা কাঢ়িলোঁ তো গাইজ এতিয়া আমি নামি আছোঁ তলত তুমি মাইক্ৰফোনটো অন কৰি লোৱা কণিকা क्या सीन है तो गाइस আমি পাহাৰৰ পৰা নামি আছো এ চাও পাহাৰ আহি ৰাত কৰিব নাপায় মন্দিৰটোৰ নাম লিখা কিনো চলা গাইস আপুনি আগছো বাস এইটো মন্দিৰটো আছিল আমি এতিয়া মইনাপুখুৰী বাই দি পেলাই আহি গলো মানে তলত নামি আছো গাইস আমাৰ যে দৰ্শন কৰা হৈ গ'ল আমি বৰফ খাব আহিছো মইনাপুখুৰীৰ দৰ্শন কৰা হৈ গ'ল এই নহলে সেই খানা তুই হাত আমি এইখন দোকানতেই খাম ইয়া বনাই আছে কিবা বেলেগ ধৰণৰ না আজি ফাৰ্ষ্ট লৈ ললো গাইস খা তো গাইস আহি আমি পাই গলো গাড়ী এফালে ভাগৰ তাৰপিছত আজি এনেকৈ আছো আৰু অবিনাশ দা হয় কি জাগা দিছা তই মোক মাত্ৰ নাই নালগে তো আজিৰ ব্লগটো এইখিনিতে সমাপ্ত কৰি ধন্যবাদ ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু ভাল নালাগিলেও কৰিব দেই গাইস বাই